দৰং জিলাৰ দেওমৰনৈ বৰিগাঁও নিবাসী সাপ্তাহিক মংগল বাতৰি অধুনা লুপ্ত সাপ্তাহিক নতুন প্ৰবাহ দৈনিক জনসাধাৰণ কাকতৰ সাংবাদিক তথা AIN নিউজ পৰ্টেলৰ নিষ্ঠাবান সাংবাদিক নৱজিৎ শৰ্মাৰ মৃত্যু। বৃহত্তৰ দেওমৰনৈ সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি আপকো দৰং জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দৰং জিলা সমিতিৰ উপদেষ্টা চিপাচাৰ ডিজিটেল মিডিয়া ফৰামৰ প্ৰাক্তন সভাপতি আৰু দেওমৰনৈ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত নৱজিৎ শৰ্মা আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেলত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। মৃদুভাষী নৱজিৎ শৰ্মাই মৃত্যুৰ সময়ত পত্নীৰ একমাত্ৰ পুত্ৰ কন্যাক এৰি থৈ যায়। তেওঁৰ মৃত্যুত বৰিগাঁও মিলন সংঘ, বৰিগাঁও কৃষি আৰু গ্ৰামোন্নয়ন সংঘ, জাপমাৰা বৰি শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ পৰিচালনা সমিতি, দৰং জিলা ছাত্ৰ সন্থা, মঙলদৈ প্ৰেছ ক্লাব, পশ্চিম দৰং প্ৰেছ ক্লাবৰ সদস্য জয়দেৱ ডেকা, সুনীল চহৰীয়া, অৰূপ কলিতা, নামখৰা প্ৰেছ ক্লাবৰ সম্পাদক দীপেন ডেকা, ননৈ ভেলী মিডিয়া কাউন্সিলৰ সম্পাদক কমল নাথ, বিধায়ক ডক্টৰ প্ৰমানন্দ ৰাজবংশী, প্ৰাক্তন বিধায়ক বীৰেন্দ্ৰ কুমাৰ শইকীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দৰং জিলা সমিতিৰ সভাপতি ভৱেশ কাকতি, বিজেপি দৰং জিলাৰ সভাপতি মুকুন্দ ডেকা, দেওমৰনৈ বণিক সন্থা, নন্দন কানন হলৌচকা, দেওমৰনৈ শাখা সাহিত্য সভাৰ লগতে AIN লাইফৰ পৰিয়ালে শোক প্ৰকাশ আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট AIN লাইভ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।